এই 4 নম্বৰ ভিডিঅ'টো মই এই হখনৰ বিষয়ে আলোচনা কৰিম। তো তোমালোকে ইচ্ছুক না হখন মানেনো কি জানিবলৈ? হখনটো দুই ধৰণৰ। তো নমস্কাৰ বন্ধু বান্ধৱী সকল, আশা ৰাখিছো তোমালোক সকলোৱে ভাল আছা। হল তো মই অলৰেডি মানে মোৰ এই জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ 3টা লেকচাৰ অলৰেডি মই আপলোড কৰি থৈছো। তো আশা কৰিছো যে তোমালোকে সেই 3টা ভিডিঅ চাইয়ে এই 4 নম্বৰ ভিডিঅ'টো তোমালোকে আহিছা। হা, এতিয়া আমি 4 নম্বৰ বিষয়ত মানে এই 4 নম্বৰ ভিডিঅ'টো মই এই হখনৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে মই এই কি কয় পৰপক্ষী পৰিপুষ্টিৰ বিষয়ে আলোচনা সমাপ্ত কৰি হখনত আহিছো। তো এই হখনটো জানাৰ আগতে আমি এই হখনৰ সংজ্ঞাটো লিখি দিওঁ। তো তোমালোকে ইচ্ছুক না হখন মানেনো কি জানিবলৈ? তো আহা চোৱা, হখন মানে কি? জীৱই বহি পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি আহাৰ বিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। কোষবোৰৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। উপযোগী মাৰ্কাৰটো অলপমান চেঞ্জ কৰি লওঁ। উপযোগী কৰি তোলে। এই প্ৰক্ৰিয়াটোকে হখন বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটোকে হখন বুলি কোৱা হয়। তো এতিয়া মই তোমালোকক বুজাই দি আছো হখন মানেনো কি। আমি লাষ্ট ক্লাছত মানুহ খাদ্য কেনেকৈ গ্ৰহণ কৰে আমি এই কথাটো অধ্যয়ন কৰিছিলো, আৰু এই কথাটো অধ্যয়ন কৰি আমি লাষ্ট ক্লাছটো কমপ্লিট কৰিছিলো। হল তো চোৱা, যিকোনো জীৱই মাত্ৰ মানুহ মাত্ৰ নহয়, যিকোনো জীৱই মানে খাদ্যবিলাক আহৰণ কৰে, কিন্তু তেওঁলোকৰ মানে খাদ্য আহৰণ কৰাৰ প্ৰক্ৰিয়াবিলাক ভিন ভিন হয়। যেনেকুৱা মানুহে খাদ্যবিলাক মানে অলপমান জটিল ধৰণে আহৰণ কৰে। চোৱা, মানুহে খাদ্যবিলাক খায়, এই খাদ্যবিলাকক আহাৰ হিচাপে খাওঁ আমি। তো এই আহাৰবিলাক জটিল হয়, আৰু এই জটিল আহাৰবিলাক মানে আমি বহু ধৰণে সৰলীকৃত কৰি অৱশেষত ভিলাইৰ দ্বাৰা হখন কৰিলো। হল তো এই শোষিত আহাৰখিনি এই শোষিত আহাৰবিলাকৰ কোষৰ ভিতৰত মানে পৰিৱৰ্তন ঘটাই কোষবোৰৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে, আৰু ইয়াকে হখন বুলি কয়। হল, আশা কৰিছো হখনটো তোমালোকে বুজি পাইছা। তো চোৱা, ইয়াত অক্সিজেনৰ কথা কৈছে। জীৱই বহি পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটায়। তো ইয়াত আৰু এটা টুইষ্ট আছে। চোৱা, এই হখনটো যে আছে, এই হখনটো হল দুই ধৰণৰ। হখনটো দুই ধৰণৰ।
এটা হল অক্সিজেনৰ উপস্থিতিত আৰু এটা হল অক্সিজেনৰ অনুপস্থিতিত তো যেটো এখন অক্সিজেনৰ উপস্থিতিত হয় তাক আমি কি বুলি কওঁ হবাত হখন বুলি কওঁ তো তোমালোকৰ এক্সামত যদি কোৱেশ্চন আহে যে হবাত হখন কাক বলে তেনেহলে তোমালোকে কি কবা যি হখন অক্সিজেনৰ উপস্থিতিত হয় তাক আমি হবাত হখন বুলি কওঁ আৰু অক্সিজেনৰ অনুপস্থিতিত যিবোৰ হখন হয় তাক আমি অবাত হখন বুলি কওঁ কি বুলি কওঁ অবাত হখন বুলি কওঁ আশা কৰিছো হখনৰ সংজ্ঞা আৰু হখনৰ প্ৰকাৰ তোমালোকে বুজি পালা তো এতিয়া আমি কম অলপমান ক্রিটিক্যাল কথা কিন্তু ইন্টারেস্টিং কথাটো অলপমান ক্রিটিক্যাল কিন্তু ইন্টারেস্টিং হল তো এতিয়া চোৱা উদ্ভিদে মানে আহার গ্রহণ করুক বা মানুহে আহার গ্রহণ করুক বা জীবন মানে যিকোনো জীব আহার গ্রহণ কৰি আছে বা কৰি থাকে তো এই আহারখিনিৰ যে মানে শেষত যায় মানে কি হয় শেষত যায় আহারখিনি এই গ্লুকোজ লৈ পৰিৱৰ্তন হয় কি লৈ পৰিৱৰ্তন হয় এই গ্লুকোজ নামৰ কম্পাউন্ড লৈ পৰিৱৰ্তন হয় যাক আমি কাৰ্বোহাইড্ৰেট বুলি কওঁ হল কাৰ্বোহাইড্ৰেট বুলি কওঁ আৰু এটা ইন্টারেস্টিং কথা এইটো অলপমান অধিক জ্ঞানৰ বাবে চোৱা কাৰ্বোহাইড্ৰেট মানে কি কাৰ্ব আৰু হাইড্ৰেট এই দুটা শব্দ লগ হৈ কি হৈছে কাৰ্বোহাইড্ৰেট কাৰ্ব মানে কি কাৰ্ব হল মানে কাৰ্বন আৰু এই হাইড্ৰেট মানে কি পানী হল হাইড্রেট মানে কি পানী তো চোৱা ইয়াৰ পৰা কি এই গ্লুকোজৰ যেটো মানে সাইন্টিফিক নেম নহয় মানে গ্লুকোজৰ যেটো সংকেতটো কি আছিল গ্লুকোজৰ সংকেতটো আছিল C6H12O6 হল এটো গ্লুকোজৰ সংকেত তো চোৱা এই কার্বন পার্টখিনি এটু আর এই পানির পার্টখিনি হল H12O6 তার মানে চোৱা যেটো পানি ফর্ম হয় H2O এটু 2:1 অনুপাতত আছে 2:1 অনুপাতত আছে মানে ইয়াত হাইড্রোজেন যদি দুটা হয় অক্সিজেন এটা এটু কিন্তু মানে এটু চ্যাপ্টারত নাই কিন্তু এটু অলপমান জানি থলে তোমালোকৰ মানে কনসেপ্টটো ক্লিয়ার হ'ব মোৰ একো লাভ নাই তোমালোকে লাভ চোৱা এই পানীৰ অণুত কি হয় এই হাইড্রোজেন দুটা আছে অক্সিজেন এটা আছে তো ইয়াতো চোৱা মানে ইয়াৰ অনুপাতটো সেম না এইখিনিক আমি পানী বুলি ক'ব পাৰিম না চোৱাচোন এই হাইড্রোজেনৰ কেইটা আছে 12টা আৰু ঠিক হয় অক্সিজেন কেইটা আছে 6টা এটু যদি আমি কাটাকাটি কৰো এই কিমান হ'ব এইটো অবশেষত যাই 2:1 এ হ'ব কাৰণ 6 1 যা 6 6 2 যা 12 হল তো সেই কাৰণে আমি গ্লুকোজটো কাৰ্বোহাইড্ৰেট বুলিও কওঁ তোমালোকৰ ইমান জানিব লগা নাই কিন্তু এটু অলপমান মই অধিক কথা কৈ থলো তোমালোকৰ জ্ঞানৰ কাৰণে তো আমি গ্লুকোজক কাৰ্বোহাইড্ৰেট বুলিও কওঁ আৰু আমি যে আহাৰ বিলাক গ্ৰহণ কৰো আমাৰ এই আহাৰ বিলাক একদম হেক পৰ্যায়লৈ যায়
এই গ্লুকোজলৈ পৰিৱৰ্তন হয় আৰু কিছুমান ফেটি এচিড, গ্লিচাৰলিন, এমিনো এচিড এইবিলাকত মানে পৰিৱৰ্তন হয়। তো এতিয়া মই জাষ্ট এই গ্লুকোজৰ কথাখিনি কৈ আছো। চোৱা, এতিয়া এই হখনত কি হয়, এই হখনত এই গ্লুকোজ যে আছে, এই গ্লুকোজটো ভাঙি যায়। এই গ্লুকোজটো ভাঙি ভাঙি আমাৰ কোষত মানে যেনে ধৰণে কামত আহে, সেই কামখিনি মই আজি কম। চোৱা, গ্লুকোজটো ছয়টা কাৰ্বনযুক্ত, কিয় 6টা কাৰ্বন? কিয়নো চোৱা, গ্লুকোজৰ সংকেত হ'ল C6H12O6, এই কাৰ্বন কেইটা আছে 6টা, সেই কাৰণে 6টা কাৰ্বনযুক্ত হ'ল গ্লুকোজ। হল। তো কি হয়, এই মানে যেতিয়া এই গ্লুকোজটোৰ পৰা কোষে শক্তি আহৰণ কৰিবলৈ ধৰে, তেতিয়া কি হয়, এই গ্লুকোজটো প্ৰথমে কিহলৈ পৰিৱৰ্তন হয়? পাইৰুভেটলৈ। কিহত পৰিৱৰ্তন হয়? পাইৰুভেটলৈ পৰিৱৰ্তন হয়। আৰু এই গ্লুকোজবোৰ ক'ত ভাঙে? এই গ্লুকোজবোৰ আমাৰ কোষৰ সাইটোপ্লাজম মানে কোষৰ কোষ প্ৰৰখত ভাঙি যায়। আৰু এই ঘটনাটো ক'ত সংঘটিত হয়? কোষৰ কোষ প্ৰৰখত। এইটো ক'ত সংঘটিত হয়? কোষ প্ৰৰখত এই গ্লুকোজটো ভাঙি প্ৰথমে পাইৰুভেট হয়, আৰু এই পাইৰুভেটটো 3টা কাৰ্বনযুক্ত হয়। এই পাইৰুভেটটো 3টা কাৰ্বনযুক্ত হয়, আৰু গ্লুকোজটো ভাঙি পাইৰুভেট আৰু লগতে শক্তিও উৎপন্ন হয়। হল। এতিয়া এই পাইৰুভেটখিনি চোৱা, পাইৰুভেটখিনি কি হয়, অক্সিজেনৰ অনুপস্থিতিত ইষ্ট কোষত, মানে ইষ্টৰ যিটো কোষ আছে, এই ইষ্ট কোষত অক্সিজেনৰ অনুপস্থিতিত ভাঙি কি উৎপন্ন কৰে? ইথানল প্লাস আৰু কি উৎপন্ন কৰে? কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন কৰে। তো চোৱা, এই কিতাপত যেটো প্ৰথম মানে কথাটো কৈছে, ইষ্ট কোষৰ কথা কৈছে, আৰু ইষ্ট কোষত মানে অক্সিজেনৰ অনুপস্থিতিত এই ঘটনাটো ঘটিছে, আৰু ঘটনাটো ঘটি কি উৎপন্ন কৰিছে? ইথানল প্লাস কার্বন ডাই অক্সাইড আৰু শক্তি। এই ইথানলটো হল 2টা কার্বনযুক্ত। এটো হল 2টা কার্বনযুক্ত ইথানল মানে কি? এই হুৰা মদ্যপান যে কৰে মানুহে, এই ইথানলটোই হল মেইন। তোমালোকক মানে ইজি ল্যাঙ্গুয়েজত এলকহল বুলি কোৱা হল। এইটো হল ইথানল। আচ্ছা, এই বেকারিত যে মানে ফার্মেন্টেশন কৰে, কিম্বন যাক কয়, এই কিম্বনটো এইটোৰে এটা মানে উদাহৰণ হল। মানে কিম্বনত মানে এইটো প্ৰসেসে হয়। আৰু যেহেতু এই ইষ্ট কোষত অক্সিজেনৰ অনুপস্থিতিত এই ক্ৰিয়াটো হৈছে, সেই কাৰণে এইটো এটা মানে কি হখনৰ
উদাহৰণ বুলি আমি ক'ব পাৰো, এইটো এটা অবাধ শোষণৰ উদাহৰণ বুলি আমি ক'ব পাৰো। যদি পৰীক্ষাত তোমালোকৰ আহে যে অবাধ শোষণৰ এটা উদাহৰণ দিয়া, হেল্ল' কি কয় আপুনি নতুন ৰামকৃষ্ণ স্কুলটো আছে না, এই নতুন তো এইটো এটা অবাধ শোষণৰ উদাহৰণ হয়। হল, তাৰ পাছত আমি আহি যাও, কলে আহো অক্সিজেন যেতিয়া কম হয়, এই অক্সিজেন কম হলে অক্সিজেন যেতিয়া কম হয় মানে এইটো অনুপস্থিত নহয়, আকৌ একদম হিউজ পৰিমাণৰ মানে বহু পৰিমাণৰ অক্সিজেন নাইও, মানে যেতিয়া কম পৰিমাণৰ অক্সিজেন থাকে তেতিয়া এই গ্লুকোজটো কত কি মানে কাম কৰে, এই গ্লুকোজৰ পৰা এই সেলৰ আৰু এটা মই কথা তোমালোকক ক্লিয়াৰ কৰি দিও যাতে তোমালোকৰ কোনো কনফিউজন না থাকে। চোৱা ইয়াতে ক্লিয়াৰ কৰি দি আছো, এইটো সাপোজ আমাৰ কোক, আমার দেহাটো তো মানে একদম কোটি কোটি লাখ লাখ কোটি কোটি কোষ মিলি আমার দেহাটো গঠন হৈছে, মানে বহু বিলাক কোষ লগ লাগি কি কয় কলা গঠন হৈছে। এই কলা বিলাক গঠন হোৱাৰ পাছত এটা অৰ্গান গঠন হৈছে, মানে এটা গ্ৰন্থি বা যিকোনো কোৱা মানে গঠন হৈছে। এইবিলাক তোমালোকে ক্লাছ 9ত পাই আহিছা, তো এইবিলাক বাদ দিয়া, মই জাস্ট কোষৰ কথা কৈ আছো। এইটো এটা কোষ, এই কোষৰ এইটো হল নিউক্লিয়াছ, আৰু নিউক্লিয়াছটোৰ এই যে আৱৰণটো যে আছে, এই নিউক্লিয়াছে যে আৱৰি থাকে, এই আৱৰি থকা পাৰ্টটোক আমি কোষ প্ৰণক বুলি কওঁ। আৰু এই গ্লুকোজটো এই কোষ প্ৰণকতে এই যে কোষ প্ৰণক বিলাক আছে, এই কোষ প্ৰণকতে পাইৰুভেটলৈ ভাঙি যায়। পাইৰুভেটত ভাঙি যেতিয়া অক্সিজেনৰ অনুপস্থিত হয়, অনুপস্থিত ইষ্ট কোষত কি হয়, অক্সিজেনৰ অনুপস্থিত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি লৈ ভাঙি যায়। হল, এইটো হল এক কোষীৰ যদি এটা উদাহৰণ দিব দিয়ে যে এক কোষী জীৱত তোমালোকে অবাধ শোষণৰ এটা উদাহৰণ দিয়া, তেনেহলে এই ইষ্টৰ কথা আহিব, বা এই ইষ্টৰ এই এক্সাম্পল দি তোমালোকক বিভিন্ন ধৰণৰ মানে প্ৰশ্ন সুধিব পাৰে। তো সেইকাৰণে তোমালোকে প্ৰিপেয়াৰ হৈ থাকিব লাগিব। সেইকাৰণে তোমালোকক মই এটা কথা বাৰ বাৰ ভাঙি পাতি তোমালোকক কৈ আছো। হল, তাৰ পাছত মই কৈ আছিলো যে অক্সিজেন কম যেতিয়া হয়, অক্সিজেন কম হলে কত হয়, পেশী কোষত হয়। পেশী কোষত মানে কি, আমাৰ যে মাংস বিলাক আছে, এই মাংসটো কিবা মানে কোষে দিয়ে গঠন হৈছে। এই মাংসত থকা যে কোষবোৰ আছে, কোষবোৰৰ যেটো সাইটোপ্লাজম হয়, মানে কোষ প্ৰেৰক হয়, সেই কোষ প্ৰেৰকত কি হয়, লেক্টিক এসিড আৰু শক্তি উৎপন্ন হয়। লেক্টিক এসিড আৰু শক্তি উৎপন্ন হয়। এই লেক্টিক এসিডটো আকৌ তিনিটা কাৰ্বন যুক্ত। এই লেক্টিক এসিডটো আকৌ তিনিটা কাৰ্বন ছিল যে এই অক্সিজেন কম হলে পেশী কোষত লেক্টিক এসিড আৰু শক্তি উৎপন্ন কৰে। হল, এই শক্তিবিলাকে উৎপন্ন হৈ আছে, এই শক্তিবিলাকে আমাৰ দেহত কামত লাগে। হ্যাঁ, এই শক্তিবিলাকে কিন্তু আমাৰ দেহত কামত লাগে। তো এই লেক্টিক এসিডটো তিনিটা কাৰ্বন যুক্ত। আৰু চোৱা এটা কথা প্ৰেক্টিকেল কথা এটা কওঁ, যেতিয়া আমাৰ দেহত মানে তুমি যেতিয়া অক্সিজেন কমকৈ লৈ থাকিবা, মানে কিছুমান ধৰা 5-10 মিনিট যদি তুমি অক্সিজেন কমকে লোৱা, তেনেহলে তোমাৰ যে পেশী কোষ বিলাক আছে, এই মাংসৰ যে আছে, এই মাংস কোষ বিলাকত ক্ৰেম্প আহি যাব, ক্ৰেম্প।
ক্ৰেপ মানে একদম এই কামোৰ মাৰি ধৰে যে এই কামোৰ মাৰি ধৰিব কিয় এইটো লেক্টিক এচিডৰ কাৰণে হৈ আছে যেতিয়া তোমাৰ দেহত অক্সিজেনৰ পৰিমাণ কম হৈ যাব তেতিয়া লেক্টিক এচিড তোমাৰ দেহত উৎপন্ন হ'ব তেতিয়া তোমাৰ এই মাংস পেশীবিলাক কামোৰ মাৰি ধৰিব ক্ৰেম্প মাৰিব হল এতিয়া 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 যেটো মেইন কথা আছে এই মেইন কথাখিনি মই কওঁ মেইন মানে এই দুটাও মেইন কিন্তু এইটো অলপমান আৰু বেছি ইন্টারেস্টিং এতিয়া আমি কম যে অক্সিজেনৰ উপস্থিতি অক্সিজেনৰ উপস্থিতি এইটো কত সংঘটিত হ'ব এইটো হ'ব আমাৰ মাইটোকন্ড্ৰিয়াত সংঘটিত হ'ব এইটো সংঘটিত হ'ব মাইটোকন্ড্ৰিয়াত মাইটোকন্ড্রিয়া এই মাইটোকন্ড্রিয়াত কি হ'ব কার্বন ডাই অক্সাইড পানী প্লাস শক্তি এই গ্লুকোজটো পাইৰুভেটলৈ ভাঙিব কত ভাঙিব কোক প্ৰৰকত ভাঙি এতিয়া যেতিয়া অক্সিজেনৰ উপস্থিতিত হ'ব মাইটোকন্ড্ৰিয়াত হলে এই কার্বন ডাই অক্সাইড উৎপন্ন হ'ব পানী উৎপন্ন হ'ব প্লাস শক্তি উৎপন্ন হ'ব এইখিনি কথাই কিতাপত মোটামুটি দুটামান প্যারাগ্রাফ এই ডাঙৰ দুটামান প্যারাগ্রাফ জাস্ট তোমালোকক এইখিনি কথা বুজাবলৈ কোৱা হৈছে কিন্তু মই জাস্ট তোমালোকক জাস্ট এটা ফ্লো চাৰ্টৰ মাধ্যমে এই কথাখিনি একদম সহজ ৰূপে তোমালোকক কৈ দিলো হল এতিয়া চোৱা মই মাইটোকন্ড্ৰিয়াৰ কথাটো আৰু অলপমান ভাল কৰি কওঁ অক্সিজেনৰ উপস্থিতিত যেতিয়া হ'ব তেতিয়া এইটো যেটো হখন হ'ব তাক আমি সবাথখন বুলি কওঁ এইটোক আমি সবাথখন বুলি কওঁ আৰু এই ইষ্টকত যেটো হ'ব এইটো হল অবাথখন কিয়নো এইটো অক্সিজেনৰ অনুপস্থিতি তাৰ এইটো অক্সিজেনৰ উপস্থিতি আৰু চোৱা আমি যে অক্সিজেনটো লওঁ অক্সিজেনটো গ্ৰহণ কৰো এই অক্সিজেনটো গ্ৰহণ যে কৰো এইটো যে অক্সিজেনৰ উপস্থিতিত হৈ আছে তো আমি যে অক্সিজেনখিনি গ্ৰহণ কৰি আছো এই অক্সিজেনখিনিৰ উপস্থিতিত মাইটোকন্ড্ৰিয়াত এই শক্তিখিনিৰ উদ্ভৱ হৈ আছে আমাৰ দেহটো চলাৰ কাৰণে আৰু আমি যে কার্বন ডাই অক্সাইড এৰি দি আছো এই প্ৰচেছটোৰ পৰাই কার্বন ডাই অক্সাইড নিৰ্গত হৈ আছে এই কার্বন ডাই অক্সাইড খিনি আমি এৰি দি আছো এতিয়া আশা কৰো এই ফান্ডাটো তোমালোকে গম পালা হল তো এই চাৰ্টখিনি মই আকৌ এবাৰ কৈ দি আছো ভালকে কৈ দি আছো হ্যাঁ তোমালোকে ভালকে মন কৰিবা এই চাৰ্টখিনি আৰু এবাৰ কৈ দি আছো মানে আমি যে আহাৰবিলাক গ্ৰহণ কৰো আহাৰবিলাক আলটিমেট কলৈ পৰিৱৰ্তন হয় এই গ্লুকোজলৈ পৰিৱৰ্তন হয় গ্লুকোজলৈ পৰিৱৰ্তন হোৱাৰ পাছত এইটো যে এটা কোক আছে আমাৰ মানে জি অৰ্গানে হোক কিহেদি গঠন হৈছে কোকেদি এই কোক যে আছে কোকৰ এইটো হল নিউক্লিয়াছৰ চাৰিওপিনে কি আছে কোক তৰক যাক ইংৰাজীত আমি সাইটোপ্লাজম বুলি কওঁ এই কোক তৰকত গ্লুকোজটো পাইৰুভেটলৈ ভাঙি যাব পাইৰুভেটলৈ ভাঙব প্লাস শক্তিৰ উৎপাদন কৰিব শক্তিৰ যোগান ধৰিব আৰু ইষ্টৰ দেহত কি হ'ব অক্সিজেনৰ অনুপস্থিতিত ইথানল প্লাস কার্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন কৰিব আৰু এই ইষ্ট কোষত যেটো হয় ইয়াকে আমি কিম্বন বুলি কওঁ ইংৰাজীত আমি কওঁ ফার্মেন্টেশন ইংৰাজীত আমি কওঁ ফার্মেন্টেশন কওঁ অসমীয়াত কিম্বন বুলি কওঁ হল আৰু ইথানলটো আমি সহজ ভাষাত আমি এলকহল বুলি কৈ দিওঁ হল তাৰ পাছত যেতিয়া অক্সিজেন কম হ'ব আচ্ছা এইটো যেহেতু অক্সিজেনৰ অনুপস্থিতিত সেই কাৰণে ইয়াক অবাথখন বুলি কোৱা হয় আৰু
যেতিয়া অক্সিজেন কম হৈ যায়, কম হলে কত হ'ব পেশী কোষত, পেশী কোষত এই এই বিক্ৰিয়াটো ঘটাই ল্যাকটিক এসিড উৎপন্ন কৰিব, যেটো এই তিনিটা কাৰ্বনযুক্ত হয় আৰু লগতে শক্তিৰ উৎপন্ন কৰিব। হল এই ল্যাকটিক এসিডটো হলে আমাৰ মাংস পেশীত কামুৰি ধৰিব, যাক আমি ক্ৰেম্প বুলি কওঁ। হল এইটো ক্লিয়াৰ। আৰু যেতিয়া অক্সিজেনৰ উপস্থিতিত হ'ব, অক্সিজেনৰ উপস্থিতিত মাইটকন্ড্ৰিয়াত হ'ব, এই মাইটকন্ড্ৰিয়াত এই ৰিয়েকচনটো হ'ব, হৈ কি কয় আমাক কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তিৰ যোগান ধৰিব। কাৰ্বন ডাই অক্সাইডটো আমি নিশাত এৰি দিওঁ আৰু উশাহত যেতিয়া আমি অক্সিজেন লওঁ, এই উশাহৰ অক্সিজেনটো ব্যৱহাৰ কৰিয়ে এইখিনি কাম কৰিব। আশা কৰিছো এইখিনি কথা তোমালোকে বুজি পাইছা। আৰু যেহেতু এইটো অক্সিজেনৰ উপস্থিতিত হৈ আছে, সেইকাৰণে ইয়াক সভা শোষণ বুলি কওঁ। হল আশা ৰাখিছো তোমালোকে এই কথাখিনি বুজি পাইছা। তো এতিয়া আমি অলপ এটিপিৰ কথা কম। এতিয়া অলপমান মই এটিপিৰ কথা কম। এটিপি, এই এটিপিৰ ফুল ফর্ম হল এডিনোসাইন ট্রাইফসফেট। এডিনোসাইন ট্রাইফসফেট। আৰু এই এডিনোসাইন ট্রাইফসফেট যে আছে, এইটো তোমালোকে আৰু ভাল কৰি বুজিবা যেতিয়া তোমালোকে ক্লাস 11ৰ বায়োলজিৰ বায়োমলিকুল নামৰ চেপ্টাৰটো পঢ়িবা। তাতে তোমালোকে এডাইনিন, গুৱাইনিন এইবিলাকৰ বিষয়ে পাবা। তাৰ পৰা আৰু তোমালোকৰ মানে ক্লিয়াৰ হৈ যাব এই নামৰ মিনিংটো। তো এতিয়া তোমালোকৰ ইমান বুজিবৰ কথা নাই ইয়াত। তো চোৱা, আমাৰ যে কোষত যে শোষণ বিলাক হল, এই কোষণ যে গ্লুকোজ বিলাক যে ভাঙি পাইৰুভেটৰ পৰা বিভিন্ন ধৰণে এই গ্লুকোজৰ পৰা শক্তিখিনি আমি আহৰণ কৰিলো। হল এই শক্তিখিনি আমাৰ কি কয় এই এটিপিৰ যে অণু আছে, এই এটিপি অণুটো সংশ্লেষণ কৰাত সহায় কৰে। সংশ্লেষণ মানে কি? সিনথেসিস। মানে এই এটিপি অণুটো উৎপন্ন কৰাত সহায় কৰে এই শক্তিখিনি। গ্লুকোজৰ পৰা যিখিনি শক্তি উৎপন্ন হল, এই গ্লুকোজৰ পৰা উৎপন্ন হোৱা শক্তিখিনি এই এটিপি অণু সিনথেসিস মানে এই সংশ্লেষণ কৰাত সহায় কৰে। এতিয়া মই কৈ আছো যে এই এটিপি অণুটো কেনেকৈ সংশ্লেষণ হয়। চোৱা, আশা কৰিছো যে ইমান ডিটেইলছত তোমালোকক কায়ো বুজাই নিদিয়ে, কিয়নো আমাকো ইমান ডিটেইলছত কায়ো এইবিলাক বুজাই দিয়া নাছিল। সেইকাৰণে তোমালোকক কৈ আছো, কায়োবা বুজাই দিবও পাৰে, মই গ্যাৰান্টি দিব নোৱাৰো। তো চোৱা কি হয়, এই এটিপি যে আছে, এই এটিপিটো হল কোষৰ বিভিন্ন প্ৰক্ৰিয়া। এই এটিপিটো যে আছে, এইটো হল কোষৰ মাৰ্কাৰটো ডিস্টার্ব দিয়ে, কোষৰ বিভিন্ন ক্রিয়া সংগঠিত করার এক মুদ্রা। বিভিন্ন ক্রিয়া সংগঠিত করার এক মুদ্রা। চোৱা, মুদ্রা, এই মুদ্রা অবিহনে আমি বজাৰত যাই যেনেকৈ কিবা এটা মানে কিনিব নোৱাৰো, মুদ্রাৰ অবিহনে আমি বজাৰত যাই কিবা এটা কিনিব নোৱাৰো। সেয়ে এই এটিপিৰ অবিহনে আমাৰ দেহাত শক্তিৰ কোনো মিনিং নাই। আমাৰ দেহাত শক্তিৰ মিনিংটো লেছ হৈ যাব যদি এটিপি আমাৰ দেহাত নাথাকে। তো এই এটিপিটোৰ গঠন কেনেকৈ হয়,
এই এটিপিটো গঠন হয় চোৱা আমাৰ দেহত আগৰ পৰাই এটিপি নামৰ এটা অণু থাকে এটিপি হল এডিনোসাইন ডাইফসফেট এতিয়া আৰু এটা কথা মই তোমালোকক ভালকে কৈ আছো চোৱা ডাই মানে হল দুটা আৰু ট্রাই মানে হল তিনিটা চোৱা এতিয়া ডাইফসফেট হৈ আছে মানে এডিনোসাইনৰ লগত দুটা ফসফেট লগ হৈ আছে এডিনোসাইন ডাইফসফেট হৈ আছে ইয়াৰ লগত আমি আৰু এটা ফসফেট যোগ কৰি ইয়াক আমি শক্তি দিম এই শক্তিখিনি কৰ পৰা দিম আমি এই শক্তিখিনি এই গ্লুকোজৰ পৰা যে আমাৰ দেহত শক্তিখিনি উৎপন্ন হৈছে এই শক্তিখিনি আমি ইয়াত দিম সেই কাৰণে এই প্ৰক্ৰিয়াটো এটা এন্ডোথাৰ্মিক বিক্রিয়া বুলিও কোৱা হয় কাৰণ এন্ডোথার্মিক বিক্রিয়া শক্তিৰ প্ৰয়োজন হয় এটো তাপ শক্তিৰ প্ৰয়োজন হোক বা যিকোনো শক্তিৰ প্ৰয়োজন হোক এন্ডোথার্মিক বিক্রিয়া শক্তিৰ প্ৰয়োজন হয় এটো মনত ৰাখিবা চ্যাপ্টাৰ 1 তো তোমালোকে এটো পাই আহিছা শক্তিৰ প্ৰয়োজন হয় কি হ'ব এটিপি লৈ পরিবর্তন হব যত ইয়াত ডিপি ডাইফসফেট মানে দুটা ফসফেট আছিল এটা ফসফেট লগ লাগি ট্রাইফসফেট মানে তিনিটা ফসফেটলৈ পৰিণত হল কিহৰ সহায়ত এই শক্তিখিনিৰ সহায়ত এই শক্তিখিনি আমি কৰ পৰা পাইছো এই গ্লুকোজৰ পৰা আমি এই শক্তিখিনি পাইছো হল তো মানে আজিৰ মেইন কথাখিনি এইখিনি আছিল তো এই এটিপি যে আছে এই এটিপি টো মানে পাছত যায় আমাৰ কি কয় প্রোটিনও সংশ্লেষণ কৰাব এটিপি তাৰ পাছত আমাৰ যে নিউরন বিলাক আছে নিউরন যে সংকেত বিলাক পাৰ হৈ যাই আছে এই সংকেত বিলাক এটিপিৰ দ্বাৰা হ'ব মানে মেইন কথা এটো একটা কোষৰ মানে ক্রিয়া সংঘটিত কৰা এটা মুদ্রা হল মানে কোষে যি কাম সংঘটিত কৰে এই এটিপিৰ সহায়তে সংঘটিত কৰে এই এটিপি অবিহনে আমাৰ দেহটো বৃথা আমাৰ দেহৰ একো কাম নাই হল তো আশা কৰিছো যে আজি এই এটিপি লৈকে তোমালোকৰ একদম ক্রিস্টাল ক্লিয়ার হৈ গৈছে তো আজিৰ ভিডিওত এইখিনিয়ে নেক্সটত এই হখনৰে বাকি পাৰ্টখিনি ক্লিয়ার কৰি দিম নেক্সট ভিডিওত হখনটো আমি সম্পূৰ্ণৰূপে ক্লিয়ার কৰি দিম তো ধন্যবাদ এই ভিডিওটো চোৱাৰ কাৰণে